দুৰ্গা পূজাৰ প্ৰাক্ষণত হাজোৰ বুল্লুদ বজাৰবাসীৰ বাবে এটা সুখবৰ কিয়নো বুল্লুদ বজাৰত আজিৰে পৰা উদ্বোধন কৰা হৈছে এটা খুব সুন্দৰ এটা মিউজিক ষ্টুডিঅ' আৰু মিউজিক ষ্টুডিঅ'টো আমাৰ লগত আছে স্বত্বাধিকাৰী তেওঁৰ সৈতে কথা পাতিব যত্ন কৰিম আপোনাৰ এটা বহুদিনীয়া প্ৰচেষ্টা আজি এটা খুব সুন্দৰকৈ এটা মিউজিক ষ্টুডিঅ' উদ্বোধন কৰিছে আপুনি কি ক'ব এই মুহূৰ্তত কেনেকুৱা অনুভৱ হয় মোৰ নাম চহৰ আলী মোৰ ঘৰ হাজো বুল্লুদ বজাৰ আৰু মোৰ ষ্টুডিঅ'টো হৈছে বহুত দিনৰ সপোন আছিল আৰু সেই সপোন আশা লৈ ৰাইজৰ আশীৰ্বাদত মই এই ষ্টুডিঅ'টো বনাইছোঁ আৰু ৰাইজে যাতে মোক ছাপোৰ্ট কৰে সহায় কৰে তাৰ বাবে মই দুৱা কামনা কৰিছোঁ কি কি গীত মূলতঃ আপোনাৰ ইয়াত ৰেকৰ্ডিং কৰা হ'ব ইয়াত আমাৰ বঙালী হিন্দী আৰু এছামিছ সকলোবোৰ গান ৰেকৰ্ডিং কৰা হয় আমাৰ লগত উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় বুলি ক'ব লাগিব কিয়নো তেওঁ সামাজিক মাধ্যমত ভিডিঅ' পোষ্ট কৰাৰ পিছতে মিলিয়ন ভিউজ হয় চাইনা চৰকাৰ আমাৰ সৈতে উপস্থিত আছে আপুনি উপস্থিত আছে আজি উদ্বোধন কৰিছে এই মুহূৰ্তত কি ক'ব নমস্কাৰ মই চাইনা চৰকাৰ আৰু মোৰ ঘৰ গোৱালপাৰা মই আজি আহিছোঁ বুল্লুদ বজাৰ এটা নতুনকৈ ষ্টুডিঅ' খোলা হৈছে ইয়াতে মোক ইনভাইট কৰিছে চহৰ দাদা আৰু ইয়াতে আহি বহুত ভাল লাগি আছে ইমান মৰম পাইছোঁ বহুত মানুহৰ আৰু ইয়াতে এছামিজ গান বা হিন্দী ছং আৰু লগতে গোৱালপাৰীয়া বেছিভাগ গানে ৰেকৰ্ডিং কৰা হৈ আছে আশা কৰিছোঁ সকলোৰে ভাল লাগিব গানবিলাক নিউকৈ আহি আছে আপোনালোকে মানে অলপ ছাপোৰ্ট কৰিব এইখিনি কামনা কৰিছোঁ আৰু গানবিলাক যাব চহৰ মিউজিক ষ্টুডিঅ'লৈ আৰু চাইনা চৰকাৰ মিউজিক ষ্টুডিঅ'লৈ আপুনি যদি সামাজিক মাধ্যমত গীত আপলোড কৰে আপোনাৰ মিলিয়ন দৰ্শক হয় অসমীয়া গীতেই হওক বা বেংগলী গীত যদি এই মুহূৰ্তত যদি আমি এটা অসমীয়া গীত শুনিব বিচাৰোঁ কি গীত শুনাব আমাক মই গাই দি আছোঁ ৰ'ব তোমাৰ কথা ভাবিলেই জানা জোনা জোনা উপচি পঢ়ে বুকুৰ সিফাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থাকোঁতে তুমি নেলাগে আহিবলে সপোনত আহা নাই এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনা জোনা উপচি পঢ়ে হয় চাইনা চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ষ্টুডিঅ'ত বৰ্তমান ইয়াৰে যি বুল্লুদ বজাৰ শুভাকাংক্ষীসকল আছে শুভাকাংক্ষীসকল আহি উপস্থিত হৈছে আপুনি আহিছে আজি খুব এটা ধুনীয়া মুহূৰ্ত কি ক'ব এই মুহূৰ্তত ভাল লাগিছে আমাৰ বুল্লুদ অঞ্চলত চহৰ মিউজিক ষ্টুডিঅ' আজি উদ্বোধন হৈছে আমাৰ ভাল লাগিছে ইয়াতে আমাৰ এই অঞ্চলত ষ্টুডিঅ' নাছিলে চহৰে ষ্টুডিঅ' দিছে আমাৰ এই অঞ্চলৰ মনোৰঞ্জনৰ কাৰণে মোটামুটি আমাৰ ইয়াতে আহি গান ৰেকৰ্ড কৰিব পাৰিব আৰু যদি ছিংগাৰ কাৰোবাৰ লাগে আমাৰ চহৰ স্বত্বাধিকাৰীৰ লগত নাম্বাৰ থাকিব যোগাযোগ কৰিব পাৰিব আৰু যাতে অসমবাসী ৰাইজে আমাক ফুল ছাপোৰ্ট কৰে সেইটোৱে আমাৰ চেনেলৰ নাম হৈছে চাইনা মিউজিক ষ্টুডিঅ' আৰু চহৰ মিউজিক ষ্টুডিঅ' এইখিনি আমাৰ চেনেলৰ নাম ক'ব লাগিব যে দুৰ্গা পূজাৰ প্ৰাক্ষণত এইদৰে বুল্লুদ বজাৰত স্থাপন কৰা চহৰ মিউজিক ষ্টুডিঅ'ই বিশেষ সমাদৰ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আমি আশা কৰিছোঁ এই ষ্টুডিঅ'টোৱে আমাৰ যি অসমৰ সংস্কৃতি আছে সংস্কৃতিৰ বাবে সদায় এখোজ আগত মাত মাতিব